তো গাইজ মই খবৰগাঁও বজাৰত আহিছিলোঁ অলপ ফটকা ল'বলৈ। তাতে ল'ৰা এজন লগ পালোঁ, উত্তৰ প্ৰদেশ গোৰখপুৰৰ পৰা আহি ইয়াত চাওক বেলুন বেছি আছে আৰু বেলুন এটা লৈ ল'লোঁ। চাওক উত্তৰ প্ৰদেশৰ পৰা আহি ইয়াত বেলুন বেছি আছে। এই বাচ্চা এটাও আছে, বেলুন বেছি আছে। মোক পিছত লাগিছে যে দাদা বেলুন এটা লওক, বেলুন এটা লওক। মই এটা লৈ ল'লোঁ। আজি দীপাৱলী আৰু দীপাৱলীৰ সকলোকে শুভেচ্ছা থাকিল। ফটকাৰ বজাৰ কি ধুনীয়াকৈ এক লাইন ধৰি বহিছে। দীপাৱলী বজাৰ আজি পূৰা মাৰ্কেটত পূৰা ভিৰ আছে আৰু মই আপোনালোকক অলপ দেখাই আছোঁ বজাৰটো, গোটেই বজাৰখিনি দেখুৱাম। এইটো হৈছে খবৰগাঁও বজাৰ, আপোনালোকে দেখা পাইছে পূৰা ভিৰ দীপাৱলী বজাৰ। আৰু ইফালে চাওক ফটকাৰ দোকান বহিছে একে লাইন ধৰি কি ধুনীয়াকৈ। ময়ো অলপ ফটকা ল'বলৈ আহিছিলোঁ খবৰগাঁও বজাৰত। পৰিৱেশটো চাইছে আৰু আপোনালোকে দেখা পাইছে খবৰগাঁও বজাৰ। আৰু মই আপোনালোকক দেখাই গাইজ, মই ফটকা ল'বলৈ আহিছিলোঁ খবৰগাঁও বজাৰত আৰু মোৰ ওচৰত এটা ল'ৰা এটা দেখা পালোঁ, সৰু একদম চাকি বেছি আছে। মই আপোনালোকক অলপ দেখাবলৈ বিচাৰিছোঁ। এইফালে চাওক সৰু ল'ৰা এটা কি ধুনীয়াকৈ ইয়াত বহি চাকি বেছি আছে আৰু ময়ো অলপ কেইটামান লৈ ল'লোঁ। সৰু ল'ৰা, মই এইফালে দি যোৱাৰ সময়তে পটককৈ দেখা পালোঁ সৰু ল'ৰাটোৱে বেছি থকাৰ কাৰণে ময়ো অলপ কেইটামান লৈ ল'লোঁ চাকি।